শাওণ মাহ সমাগত আৰু এইবাৰ শাওণ মাহক লৈ কিছু ভক্তপ্ৰাণ ৰাইজ দুমোজাত পৰিছে কাৰণ তাৰিখটো লৈ অকণমান খেলি মেলি হৈছে 2026ত মলমাহো পৰিলে আৰু মলমাহৰ কাৰণে আমি দেখিছোঁ যে বহুতো তিথি আগতে যি অকণমান আগতীয়াকৈ পৰে সেয়া পিছুৱাই গৈছে যেনেদৰে ৰাখি পূৰ্ণিমা পূজা দুৰ্গা পূজাই হওক অকণমান পিছুৱাই আহিছে গতিকে সেয়া আমি শাওণ মাহতো দেখিবলৈ পাইছোঁ যে যিসকলে শাওণ মাহ পালন কৰে বা দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰে গোটেই বছৰটো শাওণ মাহটোৰ কাৰণে ৰৈ থাকে তেওঁলোকে এতিয়া শাওণৰ প্ৰথমটো সোমবাৰ কোনটো তাৰিখৰ পৰা পালন কৰিব বা কোন দিনা পৰিছে জুলাই মাহত পৰিছে নে আগষ্ট মাহত পৰিছে সেয়া লৈ কিছু দুমোজাত পৰিছোঁ এইবাৰ শাওণ মাহত সূৰ্যগ্ৰহণো পৰিছে আৰু চন্দ্ৰগ্ৰহণো পৰিছে গতিকে তাৰে বিশেষত্বসমূহ কি হ'ব আৰু শাওণ মাহৰ সোমবাৰৰ বিশেষত্বসমূহ কি বা শাওণ মাহটো আমি কিদৰে পালন কৰিব লাগে মনোকামনা সিদ্ধিৰ কাৰণে বা মনোকামনা যি বিচাৰিছে সেয়া প্ৰাপ্তিৰ কাৰণে আপুনি দেৱাদিদেৱ মহাদেৱক আৰাধনা কিদৰে কৰিব সেয়াও জানিব লাগিব নহয় গতিকে আজি এই এপিছডটোত আমি এই সকলোখিনি কথা জানিম কিন্তু আপুনি যদি মহাদেৱৰ ভক্ত তেতিয়াহ'লে কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আৰু এপিছডটো শেষলৈকে চাবলৈ নাপাহৰিব কিয়নো আজি শাওণ মাহৰ যিখিনি আপোনাৰ মনত দুমোজা আছে সেই সকলোখিনি এই এপিছডতে খোল খাব আৰু সকলোখিনি আজি আপুনি গম পাব যে শাওণ মাহৰ হয় বিশেষত্বসমূহ এই বিষয়ে আজি কথা পাতিম নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ অনুষ্ঠানটিত আজি আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া থাকিব তেওঁ এই বিভিন্ন কথা আমাক জনাব গতিকে আহক পলম নকৰোঁ অনুষ্ঠানটিত তেওঁক স্বাগতম জনাওঁ আৰু আজি শাওণ মাহ সম্পৰ্কে বহুতো কথা জানিম শেষলৈকে থাকিব তেওঁ অনুষ্ঠানটিলৈ স্বাগত আজি শাওণ মাহ সমাগত এটি খুবেই পবিত্ৰ মাহ সকলোৱে ৰৈ থাকো আৰু মইতো মানে মহাদেৱৰ ভক্ত গতিকে মোৰ কাৰণে আজি এপিছডটো খুবেই বিশেষ আৰু আমি মহাদেৱৰে নাম লৈ পেলাই হৰ হৰ মহাদেৱ বুলি কৈ পেলাই আজি এপিছডটো আৰম্ভ কৰিছো তেওঁ হৰ হৰ মহাদেৱ এই যে শাওণ মাহ বুলি ক'লেই সকলো ভক্তপ্ৰাণ ৰাইজৰেই ভক্তিৰ আবেগ উঠলি উঠে বিশেষকৈ মহিলাসকলৰ দেৱাদিদেৱ মহাদেৱৰ প্ৰতি যিটো এটা টান যিটো এটা আনুগত্য যিটো এটা ভক্তি যিটো এটা শ্ৰদ্ধা শাওণ মাহ দেখিলে ৰাণী নিচিঙা মহিলাসকলৰ যি লাইন দেখা পাওঁ দেখি আমাৰ মনে ভক্তিত গদগদ হৈ যায় এতিয়া কথাটো হ'ল 2026 চনত যিটো শাওণ মাহ এই শাওণ মাহৰ ক্ষেত্ৰত এটা দুমোজা এটা পৰিছে আনবেলি কেতিয়াবা মাজে মাজে হয় কিন্তু এইবাৰ হোৱাৰ কাৰণটো আপুনি উল্লেখ কৰিছেই যে মলমাহ পৰি যোৱাৰ কাৰণে তিথিবিলাক পিছুৱাই যোৱাৰ কাৰণে এইবাৰ সৌৰীয় মাহ আৰু চান্দ্ৰ মাহৰ যিটো গণনা অলপ বেলেগ হৈছে এতিয়া সৌৰ মাহৰ গণনা মতে যেতিয়া সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব তেতিয়া শাওণ মাহ আৰম্ভ হয় কিন্তু চান্দ্ৰ মাহৰ গণনাটো অলপ বেলেগ ধৰণৰ চান্দ্ৰ মাহৰ যিটো গণনা সেইটো সৌৰীয় শাওণ মাহৰ ভিতৰতো পৰিব পাৰে এইটো পৰে পূৰ্ণিমাৰ পিছৰ প্ৰতিপদ অৰ্থাৎ যেতিয়া কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব কৃষ্ণ প্ৰতিপদৰ আৰম্ভৰ পৰা আকৌ গৈ অমাৱস্যাৰ পিছত আহিব শুক্লপক্ষৰ প্ৰতিপদ তাৰ পিছত পূৰ্ণিমালৈকে অৰ্থাৎ কৃষ্ণ পক্ষৰ প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে এই যে 30 দিনীয়া যিটো এটা ক্ৰম এই 30টা যিটো তিথি এই 30টা তিথিয়ে এটা চান্দ্ৰ মাহৰ সৃষ্টি কৰে এইবেলি দুটা মাহক মানে সংলগ্নৰ মাজত এটা চান্দ্ৰ মাহৰ উৎপত্তি হৈছে যিটো সৌৰীয় শাওণ মাহৰ পৰা মাজভাগৰ পৰা আৰম্ভ হৈছে আৰু সৌৰীয় যিটো ভাদ্ৰ মাহ পৰিছে এই ভাদ্ৰ মাহৰ আধাখিনিত গৈ চান্দ্ৰ মাহটো শেষ হৈছে এতিয়া এই যিটো চান্দ্ৰ মাহ আমাৰ সৰ্বভাৰতীয় ভিত্তিত এই চান্দ্ৰ মাহটো পালনীয় কিন্তু উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিহেতু সংকল্প লওঁতে সৌৰীয় মতেও চলে গতিকে সৌৰীয় শাওণ মাহৰ সোমবাৰ কেইটা পালাটো আমাৰ বিশেষ গুৰুত্ব আছে কাৰণ আমাৰ সংকল্পবিলাকত সৌৰীয় মতে সংকল্প গ্ৰহণ কৰা হয় চান্দ্ৰীয় মতে নহয় কিন্তু আমাৰ যদি অসমতকৈ উত্তৰ পূৰ্বাঞ্চলতকৈ বাহিৰত চোৱা যায় তাতে চান্দ্ৰীয় মত অনুসাৰেও সংকল্প গ্ৰহণ কৰে যিটো বৈদিক সংকল্পৰ সেই সংকল্প যেহেতু গ্ৰহণ কৰে গতিকে তাত চান্দ্ৰীয় মতে চলে সেইকাৰণে দুটা মানে সোমবাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আগত পৰা যেন হৈছে দুটা সোমবাৰ আৰু পিছত ভাদ মাহৰ যি পূৰ্ণিমালৈকে যি দুটা সোমবাৰ থাকি গ'ল সেই দুটা ভাদ মাহলৈ গুচি গৈছে খেলি মেলি এটা আছে কিন্তু চান্দ্ৰ মাহত সি এটা মাহতে পৰিছে সেই 4টা সোমবাৰ এতিয়া চান্দ্ৰ মাহ মতে কেতিয়া পৰিছে চান্দ্ৰ মাহ মতে পৰিছে 30 জুলাইত চান্দ্ৰ মাহ
আৰম্ভ হৈছে, শাওণ মাহটো আৰম্ভ হৈছে। শাওণ মাহ আৰম্ভ হৈছে, উম। চান্দিয় শাওণ মাহ আৰম্ভ হৈছে, এইটো শ্ৰাৱণ মাহ বুলি কয়, উম। চান্দিয় শ্ৰাৱণ মাহ। আৰু 3 আগষ্টত প্ৰথমটো সোমবাৰ পৰিছে। মানে আমি চন্দ্ৰৰ গতিবিধি হিচাপত যদি চাওঁ, চন্দ্ৰৰ গতিবিধি, অ, right, বৰ ধুনীয়া কথা কৈছে। তেতিয়াহ'লে আমি শাওণ মাহটো ক'ব লাগিব 30 জুলাইৰ পৰা আৰম্ভ হৈছে, প্ৰথম সোমবাৰটো 3 3 আগষ্টত আগষ্টত পৰিব। পৰিছে। যদি আপুনি চন্দ্ৰৰ গতিবিধি মতে শাওণ মাহটো পালন কৰে আৰু যদি হয়। সূৰ্যৰ গতিবিধি মতে যদি পালন কৰে তেতিয়াহ'লে কি ধুনীয়া। হ'ব? হয়। খুব ধুনীয়াকৈ কৈছে আপুনি। হয়। যদি সূৰ্যৰ গতিবিধি মতে পালন কৰে উম। তেনেহ'লে সেইটো 17 জুলাইৰ পৰা কৰ্কট ৰাশিত সূৰ্যই প্ৰৱেশ কৰিছে উম। আৰু 20 জুলাই তাৰিখত প্ৰথমটো সোমবাৰ পৰিছে। 20 জুলাই তাৰিখত। এতিয়া আপুনি এইটো সৌৰীয় শাওণ মাহৰ। উম। চান্দিয় শাওণ মাহৰ পৰিছে 30 জুলাইত প্ৰতিপদৰ পৰা আৰম্ভ হৈছে আৰু 3 আগষ্টত প্ৰথমটো সোমবাৰ পৰিছে। এতিয়া আপুনি চিন্তা কৰিব লাগিব যে হয়। আপুনি মানে সূৰ্যৰ গতিবিধি দি শাওণ মাহটো আৰম্ভ কৰিব হয়। নে চন্দ্ৰৰ গতিবিধি দি শাওণ মাহটো এতিয়া আৰম্ভ কথাটো কৰিব? হ'ল এতিয়া হয়তো তাতেই তেওঁলোকে হেৰি হ'ব, দুধুৰ মধুৰত কৰিব যে তেওঁলোকে ক'লে কি কি কৰিব? হয়। এতিয়া কথাটো হ'ল এইটো এটা ব্যৱস্থা আছে উত্তৰ পূৰ্বাঞ্চলৰ মতে আমি সৌৰীয় মতটো যথেষ্ট মানি আহিছো বৈদিক ৰীতিমতেও। গতিকে আমি বৈদিক ৰীতিমতে যিহেতু মানিছো, গতিকে শাওণ মাহৰ যি আৰম্ভণি হৈছে, অৰ্থাৎ সৌৰীয় শাওণ মাহৰ যি আৰম্ভণি হৈছে, অৰ্থাৎ এই 20 জুলাইত যিটো প্ৰথমটো সোমবাৰ পৰিব, এই সোমবাৰো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শিৱ আৰাধনাৰ কাৰণে বা শিৱ পূজনৰ কাৰণে অতি উত্তম হ'ব। অতি উত্তম হ'ব। আৰু এই সোমবাৰটো লোৱাৰ লগে লগে সোমবাৰৰ পিছদিনা মংগলবাৰে অৰ্থাৎ 21 জুলাইত গৌৰী ব্ৰত পৰে। এইটো খুব ধুনীয়া এটা দিন। হয়, এইটো গৌৰী ব্ৰত পৰে। গতিকে গৌৰী ব্ৰতত মানে মহিলাসকলে, মই আগমুহূৰ্ততে কৈছো, মহিলাসকল এই দিশত মানে এখোজ আগবাঢ়ি আছে। গতিকে তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু, ঘৰখনৰ আৰ্থিক মানসিক শান্তি বা উন্নতিৰ কাৰণে, তাৰোপৰি পুত্ৰী লাভৰ কাৰণে বা পুত্ৰীৰ আয়ু আৰোগ্য, বিদ্যা বুদ্ধি যশ কীৰ্তি প্ৰাপ্তিৰ কাৰণে তেওঁলোকে ব্ৰত পালন কৰে। এইটোক কয় গৌৰী ব্ৰত। সেইটো মহিলাসকলেহে কৰে। মংগলবাৰৰ দিনটোত যিটো, এইটো মংগলা ব্ৰত বুলিও কোৱা হয়। মানে 21 জুলাই তাৰিখে প্ৰথমটো মংগলা ব্ৰতটো 21 জুলাই পৰিব। এইটো মই এতিয়া সৌৰীয় মতটো কৰি আছো। চান্দিয় মতটো মই পিছত কম। চান্দিয় মতত আকৌ বেলেগকৈ গৈছে। গতিকে সৌৰীয় মত মতে আপোনালোকে তেনেকে পালন কৰিব পাৰে। এতিয়া প্ৰথমটো সোমবাৰত দেৱাদিদেৱ মহাদেৱৰ যেতিয়া শাওণ মাহৰ প্ৰথমটো সোমবাৰ পাইছে, আমি যেনেকে চাৰি পোহৰত 4বিধ দ্ৰব্যৰে তেওঁক স্নান কৰাওঁ। প্ৰথম গাখীৰ, তাৰপিছত দৈ, তাৰপিছত ঘি, তাৰপিছত মৌ, এনেধৰণে। এতিয়া আমি এইবাৰ ওলোটাকৈ আহিছো, প্ৰথম মৌ, তাৰপিছত ঘি, তাৰপিছত দৈ, তাৰপিছত গাখীৰ। কিহৰ কাৰণে ওলোটাকৈ আহিল? তাৰমানে আমাৰ যিটো ব্ৰহ্ম মুহূৰ্তটো কয় শিশুকাল। শিশুকালত, শিশু অৱস্থাত মাতৃ গৰ্ভৰ পৰা প্ৰসৱিত সন্তান এটাৰ গাত যেনেকে তেওঁৰ গাত যিটো মাতৃ গৰ্ভৰ ৰক্তবিলাক লাগি থাকে বা সি এক আঠাৰ ধৰণৰ, গতিকে ঠিক তেনেকে অত্যন্ত মানে শিশুকাল হিচাপে ধৰি লৈ মৌৰে স্নান কৰোৱা হয় ব্ৰহ্ম মুহূৰ্ত। আৰু সেইটো আমি শিৱৰাত্ৰিত একদম শেষ ৰাতি পাওঁগৈ। এইটো তাৰমানে সেইটোৱে আৰম্ভণিটো আমি শেষত পাওঁ। এইবাৰ আকৌ এই সোমবাৰটো যিহেতু আৰম্ভণি, গতিকে শিশুকাল, তাৰপিছত যুৱকাল, প্ৰাপ্তবয়স্ক কাল, বৃদ্ধকাল, এই 4টা কাললৈ আমি লৈ যাব পাৰো। 4টা সোমবাৰে আমাক 4টা সময় আমাক নিৰূপণ কৰিছে। বা শিশু, কৈশোৰ, যুৱ, প্ৰাপ্তবয়স্ক, এই 4টা সময়, এই 4টা সময়ত আমি কেনেকে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিম। দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিলে আমাৰ কি হব বা কেনেকে কৰিলে আমি কি প্ৰাপ্তি হম, এই কথাখিনি বিভিন্ন সময়ত আমি কোৱা আছে যে দেৱাদিদেৱ মহাদেৱক বিভিন্ন বস্তু তাত মানে আমি উৎসৰ্গিত কৰিব পাৰো, অৰ্পণ কৰিব পাৰো। তাৰ ভিতৰত দেৱাদিদেৱক প্ৰথম অৱস্থাত তেওঁক জলেৰে স্নান কৰাম। গংগা জল হল গংগা জলেৰে, নহলে আমি গংগা জল তৈয়াৰ কৰি ল'ব লাগিব। তাত তুলসী পত্ৰ দি গংগা আবাহন কৰা যি ব্যৱস্থা আছে তেনেকে। আৰু
আজিকালি গংগাজল প্ৰায় পোৱাই যায়, গতিকে গংগাজল আনি থলে আগতীয়াকৈ যদি আনি থয় সেই গংগাজল অলপ লৈ গৈ যদি ঘৰুৱা মন্দিৰ হয় তাততো ভালেই হ'ল, আৰু যদি ৰাজহুৱা মন্দিৰলৈ যায় তেতিয়া অকণমান গংগাজল ঢালিব, তাৰপিছত তেওঁলোকে অকণমান মৌ দিয়ক, তাৰপিছত তেওঁলোকে গাখীৰেৰে ধুৱক, তাৰপিছত আকৌ গংগাজল অলপ দিয়ক, দি উঠি তেওঁৰ চন্দনৰ ফুট দিয়ক, বগা চন্দন দিয়ক, বা তাৰোপৰি তেওঁলোকৰ যদি বিশেষ বিশেষ মনোকামনা আছে, তেওঁলোকৰ যদি শত্ৰু নাশৰ কাৰণে বিচাৰে তেনেহলে তেওঁলোকে সৰিয়হ তেল অকণমান দিব পাৰে, সৰিয়হ তেল অলপ তেওঁক দিব পাৰে, আৰু যদি তেওঁৰ শত্ৰু নাশৰ কাৰণে তেওঁ মচুৰ দাইল বিচাৰে অকণমান ধুৱাব পাৰে। এইবিলাক ব্যৱস্থা আমি আগত কোৱা আছে। শিৱৰাত্ৰি বতৰ বা শিৱৰ এই শাওণ মাহটো এনেকুৱা এটা দিন, অকল যে সোমবাৰে তেনেকুৱা নহয়, অন্য সময়ত শিৱ পূজাৰ কাৰণে শিৱ বাস গণনা কৰিব লাগে। শিৱ ক'ত আছে, কৈলাশত আছে নে, শ্মশানত আছে নে, গৌৰীৰ লগত আছে নে, আনন্দত আছে নে, পুৰুষত আছে, এইবিলাক আমি চাব লাগে, বা পৃথিৱীত আছে নে, স্বৰ্গত আছে, এইবিলাক কথা আমি চাব লাগে। কিন্তু শাওণ মাহটোত এইবোৰ চোৱাৰ দৰকাৰ নাই, প্ৰয়োজন নাই। গোটেই শাওণ মাহটোৱেই শিৱৰ মানে পৃথিৱীত আহি বসবাস কৰি থাকে, আৰু সেইকাৰণে পৃথিৱীত থকা সময়তেই বা গৌৰীৰ লগত অতি আনন্দ ভাৱত থাকে। গতিকে সেই সময়ত তেওঁ আনন্দিত অৱস্থাত তেওঁ পূজা অৰ্চনা কৰিলে আনন্দদায়ক ফল লাভ হয়। গতিকে সেইকাৰণে শাওণ মাহটোত পূজা অৰ্চনা কৰাৰ বিশেষ ফল আছে। তাতোকৈ সোমবাৰটো যিহেতু দেৱাদিদেৱ মহাদেৱৰ এটা বিশেষ দিন, তেওঁৰ লগত জড়িত দিন, আৰু চন্দ্ৰকলা উদ্ভাসিত হোৱাৰ দিন, গতিকে সেইকাৰণে এই সোমবাৰটোত যিসকলে পূজা অৰ্চনা কৰিব, যিসকলে লিংগত স্নান কৰাব, তেওঁলোকৰ যিবিলাক মনৰ কামনা থাকে সেই মনৰ কামনাবিলাক পূৰ্ণ হয়। গতিকে শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ যিসকলে সৌৰীয় মতে আগবাঢ়িব খোজে তেওঁলোকৰ কাৰণে 20 জুলাই এই শাওণ মাহৰ প্ৰথমটো সোমবাৰ পৰিছে, আৰু মংগলবাৰে তেওঁলোকে এই মংগলা ব্ৰতটো মহিলাসকলে 21 জুলাইৰ দিনা এনেধৰণে তেওঁলোকে তাৰ পিছতো ক্ৰমান্বয়ে গৈ থাকিব। যিসকলে চন্দ্ৰৰ গতিবিধি মতে চান্দিয় মাহ মতে যিসকলে পালন কৰিব, 30 জুলাইত চান্দিয় শ্ৰাবণ মাহ আৰম্ভ হ'ব। 30 জুলাইত যিহেতু চান্দ্ৰ মাহ আৰম্ভ হৈছে, 3 আগষ্টত প্ৰথমটো সোমবাৰ পৰিছে, আৰু 30 জুলাইত আৰম্ভ হৈছে আৰু 28 আগষ্টত আমাৰ চান্দিয় শাওণ মাহটো শেষ হ'ব বা পৰিপূৰ্ণ হ'ব। এতিয়া 3 আগষ্টত প্ৰথমটো সোমবাৰ আৰম্ভ হৈছে, যিটো চান্দিয়, মানে ভাৰতৰ সকলো স্থানতে এইটো পালন কৰে, এই দিনটোতে আৰম্ভ কৰে, আৰু ইয়াক বলবম হিচাপে, মানে বলবম মানে বম বোলো, মানে বম ভোলা, যিহেতু ভোলানাথক স্মৰণৰ এক উৰ্জা শক্তি প্ৰদান কৰা এক যেন শক্তিৱন্ত মন্ত্ৰ, শক্তিৱন্ত ধ্বনি, এই ধ্বনিয়ে আমাৰ মন প্ৰাণ উজ্জীৱিত কৰি তোলে। এই যে চান্দ মাহত যিসকলে শিৱৰ আৰাধনা পূজা অৰ্চনা কৰিব, তেওঁৰ সপ্ত জন্ম পাপ প্ৰক্ষালিত হয়, আৰু সপ্ত জন্মৰ লৈকে আগৰ জন্মলৈকে পূৰ্ণ তেওঁৰ মানে ৰৈ যায়, মানে অৱশিষ্ট থাকি যায়। প্ৰথম সোমবাৰটোত মৌৰে স্নান কৰোৱাটো অত্যন্ত উত্তম হয়, কাৰণ সেইটো অত্যন্ত শিশুকাল বুলি ধৰা হয়। প্ৰথমটো সোমবাৰ প্ৰথমে পানী দিয়ক, গংগাজল দিয়ক, তাৰপিছত মৌ দিয়ক, তাৰপিছত আকৌ পানী দিয়ক, তাৰপিছত গাখীৰ দিব পাৰে বা পঞ্চামৃত দিব পাৰে, তেওঁলোকৰ যিখিনি ব্যৱস্থা থাকে সেইখিনি দিব পাৰে, আৰু তাৰপিছত ধৰক অকণমান ভস্ম দিয়ক, অকণমান বগা চন্দন দিয়ক, দুৰ্বা এপাহ দিয়ক, বিল্বপত্ৰ এপাহ দিয়ক, মানে পাৰিলে বেছিকৈ দিয়ক, আৰু হালধীয়া ফুলেৰে পাৰিলেতো ভক্তসকলে ধাৰণ কৰা বস্ত্ৰ, হালধীয়া বস্ত্ৰ যদি পিন্ধি যায় তেনেহলে সেইদিনাখনৰ কাৰণে উত্তম ফল বুলি কৈছে, অত্যন্ত উত্তম হ'ব। তেওঁৰ কিন্তু মনত ৰাখিব, তেওঁৰ কিন্তু উত্তম প্ৰসাদ হৈছে সিদ্ধি মানে গাঞ্জা, গতিকে সিদ্ধি যদি অলপ দিব পাৰে, সিদ্ধিযুক্ত মানে ভাঙৰ লাৰু যদি তেওঁৰ ওচৰত অৰ্পণ কৰিব পাৰে, এগছ যদি ঘি চাকি দিয়ে, তেনেহলে অত্যন্ত উত্তম ফল প্ৰাপ্তি হ'ব। শাওণ মাহটো বছৰৰ ভিতৰতেই অত্যন্ত শ্ৰেষ্ঠ আৰু উত্তম শিৱ পূজা বা শিৱ আৰাধনাৰ কাৰণে উত্তম মাহ হিচাপে গণ্য কৰা হৈছে। 3 তাৰিখে প্ৰথমটো সোমবাৰ পৰিছে, আকৌ 4 তাৰিখে পৰিছে মংগলা ব্ৰত পৰিছে। মংগলা ব্ৰতত যিসকল মহিলাই
মহিলাসকল যিহেতু পূজা অৰ্চনাত শিৱ পূজা অৰ্চনাত আগবঢ়া, গতিকে মংগলা ব্ৰত যিসকলে ল'ব, তেওঁলোকৰ যিসকলে বিবাহৰ কাৰণে উত্তম পাত্ৰ বিচাৰি আছে, তেওঁলোকে উত্তম পাত্ৰ লাভ হ'ব। সন্তান প্ৰাপ্তিৰ কাৰণে যিসকল মহিলাই, বিবাহিতা মহিলাই সন্তান প্ৰাপ্তিৰ কাৰণে মন কৰিছে, তেওঁলোকে সন্তান প্ৰাপ্তি হ'ব। গতিকে সেইদিনাখন ব্ৰত কৰি আপোনালোকে মন কৰিব, পাৰিলে এযোৰ বেলত আপোনালোকে সেন্দুৰৰ ফুট দি তাত শিৱ বাবা আৰু লগতে গৌৰীকো স্মৰণ কৰিব। শিৱ গৌৰীৰ একেলগে স্মৰণ কৰিলে নিসন্তানে সন্তান প্ৰাপ্তি হয়। বেলটো কি কৰিব তাৰপিছত? বেলযোৰ তাৰপিছত পানীত উটুৱাই দিব পাৰে বা শিৱ স্থানত থব পাৰে মংগলবাৰটো যোৱাৰ পিছত। মংগলবাৰেহে যিহেতু মংগলা ব্ৰত হ'ব, গতিকে মংগলবাৰটো যোৱাৰ পিছত তেনেধৰণে তেওঁলোকে হেৰি কৰিব। 3ৰ পৰা আহি কিমানত আকৌ পৰিছে, আমাৰ 10ত পৰিছে দ্বিতীয়টো সোমবাৰ। দ্বিতীয় সোমবাৰ যোৱাৰ পিছত দ্বিতীয় সোমবাৰটোত আমাৰ প্ৰদোষ ব্ৰত আহিছে, মানে ত্ৰয়োদশী পৰিব। ত্ৰয়োদশীৰ লগতে এইটো প্ৰদোষ ব্ৰত হয়। আমাৰ আগতে কৰি অহা যিবিলাক দোষ, আমাৰ আগৰ জন্মত যিবিলাক দোষ কৰিছিলো, যিবিলাক অজানিত জ্ঞাত অজ্ঞাত দোষ বা পাপ কৰিছিলো, সেই দোষবিলাক খণ্ডনৰ কাৰণে সেই দিনাখনৰ ব্ৰতটো আকৌ তাৰোপৰি স্পেচিয়েল। সোমবাৰে শিৱৰ অৰ্চনাৰ কাৰণেতো সেইটো বিশেষেই, আকৌ প্ৰদোষ ব্ৰতটোৰ কাৰণে আৰু এক বিশেষ। গতিকে এই যি চান্দিয় শ্ৰাৱণ মাহ আৰম্ভ হৈছে নহয়, তাত বহুকেইটা শুভ দিন পৰিছে, অত্যন্ত মহত্বপূৰ্ণ দিন হৈছে। তাৰ পিছত আহিব সেই ত্ৰয়োদশীটো গ'ল, একাদশী কামদা একাদশী গ'ল, তাৰ পিছত প্ৰদোষ ব্ৰত গ'ল, তাৰ পিছত আহিব আপোনাৰ কি শিৱ চতুৰ্দশী। ত্ৰয়োদশীৰ পিছতে চতুৰ্দশী আহিছে, মংগলবাৰ পৰিব। মংগলবাৰে শিৱ চতুৰ্দশী আৰম্ভ হৈছে। শিৱ চতুৰ্দশী শাওণ মাহৰ এই যে মানে চান্দায়ন মাহৰ যিটো শিৱৰাত্ৰি পৰে, মানে শিৱ চতুৰ্দশী পৰে, সেইটোত যদি শিৱ পূজা কৰা হয়, তেনেহলে আপোনালোকৰ এই গোটেই জনমত কৰি অহা যি আমাৰ 84 নৰকৰ কথা কোৱা আছে, এই 84 নৰকত যিবিলাক আমাৰ যোনি ভ্ৰমণ কৰিছিলো, সেইবিলাকত যি দোষ হৈছিলে, সেই দোষবিলাকৰ পৰা মুক্তি হৈ শিৱস্থান প্ৰাপ্তিৰ কাৰণে শিৱলোক প্ৰাপ্তি হয়। এই 4টা ব্ৰতৰ উপৰি কি আছে, সূৰ্যগ্ৰহণ এটা পৰিছে। চন্দ্ৰগ্ৰহণো পৰিছে, চন্দ্ৰগ্ৰহণ পৰিছে গৈ শেষত দিনটোত। তাৰ উপৰি ৰাশি পূৰ্ণিমা পৰিছে, গৌৰী ব্ৰত পৰিছে, মংগলা ব্ৰত পৰিছে, প্ৰদোষ ব্ৰত পৰিছে। গতিকে এই গোটেই ইমানখিনি ব্ৰত বা পুণ্য তিথিৰে পৰিপূৰ্ণ এই শ্ৰাৱণ মাহটো শিৱ ভক্তসকলৰ কাৰণে বা এই পৃথিৱী লোকৰ কাৰণে অত্যন্ত পুণ্য, অত্যন্ত মহত্বপূৰ্ণ মাহ হিচাপে গণ্য কৰা হৈছে। মই এইখিনিতে আৰু এটা কথা সুধিছো দিয়ক, আমি কোৱা হয় যে যিসকলে ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এনেই যদি আমি ৰুদ্ৰাক্ষ ধাৰণ কৰো, তেতিয়াহ'লে বহুত আমি দিন বাৰ কিন্তু ৰুদ্ৰাক্ষ যদি কোনোবাই ধাৰণ কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে শাওণ মাহত যিকোনো বাৰতেই ধাৰণ কৰিব পাৰে। আৰু শাওণ মাহত যিকোনো বাৰতেই ধাৰণ কৰোতে তাক যদি ধৰক গংগা জলৰ অভাৱত য'ৰ পৰা জল আনয়ন কৰিছে, যি তীৰ্থৰ পৰা আনি অন্য এটা তীৰ্থৰ পৰা আনি এটা তীৰ্থত আমি যেনেকে মানে তাক সিঞ্চন কৰো, মানে ঢালো বা স্নান কৰাও, সেই স্নান কৰাওঁতে যদি তাক ৰুদ্ৰাক্ষক স্নান কৰোৱা হয় শিৱলিংগৰ ওপৰত ৰাখি, তেনেহলে আপোনাৰ সেই শিৱলিংগ অভিমন্ত্ৰিত আৰু শুদ্ধ হৈ যায় সেই ৰুদ্ৰাক্ষ। গতিকে সেই ৰুদ্ৰাক্ষ আপুনি ধাৰণ কৰিব পাৰে। বিভিন্ন ৰুদ্ৰাক্ষৰ বিভিন্ন মন্ত্ৰ থাকে, কিন্তু আপুনি সেই সময়ত অকল ওম নমঃ শিৱায় মন্ত্ৰৰেই আপুনি স্নান কৰক, সেই ৰুদ্ৰাক্ষ আপোনাৰ অভিমন্ত্ৰিত হ'ল বা শুদ্ধ হৈ গ'ল আৰু তাক ধাৰণৰ উপযোগী। তাত আৰু শাওণ মাহটোত আপুনি সোমবাৰ, মংগলবাৰ, বুধ, বৃহস্পতিবাৰ বুলি কথা নাই, আপুনি যিকোনো মুহূৰ্তত যিকোনো বাৰতেই কেৱল অকণমান নীতি নিয়ম সংযমৰ মাজত থাকি আপুনি ধাৰণ কৰিব লাগিব। ধাৰণ কৰিলে আপোনাৰ যথেষ্ট সুফল প্ৰাপ্তি হ'ব। গতিকে দেও শাওণ মাহৰ এইখিনিয়ে আছিলে থুলমূলকে কথাখিনি। মানে আমি শাওণ মাহত আচলতে ক'বলৈ গ'লে থুলমূলকে শেষ কৰিব নোৱাৰো, তাৰমানে শাওণ মাহত ইমান কথা থাকে আৰু আমি পৰ্যায়ক্ৰমে প্ৰত্যেকটো সোমবাৰৰ, মানে প্ৰথমটো সোমবাৰ, দ্বিতীয়টো সোমবাৰ, তৃতীয়টো সোমবাৰ আৰু চতুৰ্থটো সোমবাৰ, তেনেদৰে পৰ্যায়ক্ৰমে আমি এটা এটা সোমবাৰৰ বিশেষত্বও বা কি কি কৰিব, কি কি নকৰিব, সেইখিনি লৈ পেলাইও আমি এপিছডবোৰ লৈ আহি থাকিম। গতিকে আমাৰ সৈতে জড়িত হ'বলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয়,
গতিকে আমাৰ সৈতে জড়িত হৈ থাকিবলৈ নাপাহৰিব অনুষ্ঠানটি চাই কেনেকুৱা পালে সেয়া জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে স্ক্ৰীণত দেখিয়ে আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে দেও আমি সামৰো তেতিয়াহ'লে নিশ্চয় আজিলৈ আমি দুয়োগৰাকীয়ে ইয়াতেই বিদায় লৈছো আপোনালোকৰ ওচৰৰ পৰা সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ ওম নমঃ শিৱায়